সংগঠন বা পাৰ্টি হিচাপে বিজেপি আমাতকৈ আগুৱাই আছে। আমি অপজিশ্যনছ আৰ নট প্ৰিপেয়াৰ্ড টু ফাইট এগেইনষ্ট বিজেপি। এতিয়ালৈকে যি ধৰণৰ প্ৰস্তুতি চলাব লাগিছিলে, যি ধৰণৰ ষ্ট্ৰেটেজি লগাব লাগিছিলে, যি ধৰণৰ লজিষ্টিক ছাপৰ্ট লগাব লাগিছিলে, যি ধৰণৰ আমি নেৰেটিভ বনাব লাগিছিলে আৰু অনবৰতে কাম কৰিব লাগিছিলে, সেইটো এতিয়ালৈকে আমাৰ প্ৰিপেয়াৰ হৈ উঠা নাই। গতিকে আমাৰ ওপৰত নিৰ্ভৰ কৰিব। বিৰোধী দলসমূহে যদি সঁচাকৈ ভালকৈ কাম কৰে তেতিয়াহ'লে বিজেপি অসমত হাৰিব, আৰু বিজেপিয়ে যদি বেছিকৈ কাম কৰে আৰু বিৰোধী দলবিলাকে যদি এতিয়ালৈকে থকা নিচিনাকৈ ৰৈ থাকে তেতিয়াহ'লে আমি হাৰিম। কথা সেইটোৱে, খোলা খুলি কথা। মানে সঁচাকৈ যদি অসমত বিজেপিক হৰুৱাব লাগে কি কৰিব লাগে জানানে? কি কৰিব লাগে, মই ইতিমধ্যে আজি আচলতে গৌৰৱ গগৈলৈও এখন চিঠি দিছোঁ, কংগ্ৰেছৰ AICCলৈও মই এখন চিঠি দিছোঁ, আমাৰ অল অপজিশ্যনছবিলাকলৈ মই এখন চিঠি দিছোঁ যে আমি সঁচাকৈ যদি 2026 জিকিব খোজোঁ সকলো কাম আমি বন্ধ কৰি দিব লাগে। আমি সকলো কাম বন্ধ কৰিব লাগে আৰু 26ৰ কাৰণে বহি যাব লাগে। মইতো কৈছোঁ যে দৰকাৰ হ'লে এদিন, দুদিন, 3 দিন আমি একেৰাহে বহোঁ, টিভিক মাতি নহয়, নিজাববীয়াকৈ বহোঁ, আৰু এইদৰে বহি আমি গোটেইখিনি ফাইনেল কৰি লওঁ, একেলগতে যে কোনে কেইটা। নহয়, কাইলৈ পৰহিলৈ 7 দিনৰ ভিতৰত 7 দিন 10 দিনৰ ভিতৰত আমি প্ৰস্তুত হ'ব লাগিব যে আমি কোনটো সমষ্টিত কোন পাৰ্টীয়ে ইলেকশ্যন খেলিম। ইলেকশ্যন খেলাৰ যিখিনি মানুহ তেওঁলোকে ফিল্ডত গৈ 24 ঘণ্টা কাম কৰিব লাগিব। ফিল্ডত কাম কৰিবৰ কাৰণে যিটো টীম বনাব লাগে, তাৰ যিটো মেকানিজিম, মই ভিতৰৰ কথাখিনি আৰু নকওঁ, আপোনালোকে সকলোৱে জানে, সেই মেকানিজিমটো তাত গঢ়ি উঠিব লাগিব। তাত ফিল্ড লেভেলত আমাৰ কোঅৰ্ডিনেশ্যন, অল পাৰ্টিৰ মাজত কোঅৰ্ডিনেশ্যন গঢ়ি উঠিব লাগিব। কোঅৰ্ডিনেশ্যন আপ টু গ্ৰাছৰুট লেভেল, এইটো হ'ব লাগিব। আৰু তাৰ পাছত আমি একেলগতে লগ লাগি নেৰেটিভ বনাব লাগিব, আৰু একদম যিটো কয় ষ্ট্ৰেটেজি মানে হ'ল এনেকুৱা বৰ্ষামুখ কাঁড়ডাল একদম বিজেপিৰ বিৰুদ্ধে কেনেকৈ ধৰণে লৈ যাম সেইটো ঠিক কৰি ল'ব লাগিব। যদি সেইটো কৰিব পাৰোঁ তেতিয়াহ'লে আমি বিজেপিক 2026ত হৰুৱাব পাৰিম। আৰু যদি সেইটো কৰিব নোৱাৰোঁ, গাঁওবুঢ়াৰ নিচিনাকৈ বহি থাকোঁ কাম নকৰি, যে একদম আৰামত থাকোঁ, তেতিয়াহ'লে হাৰিম। কথাটো সেইটো। অসমৰ মানুহে বিজেপিক হৰুৱাটো বিচাৰিছে, অসমৰ মানুহে বিজেপিৰ পৰা অসমৰ মানুহক পৰিত্ৰাণ দিয়াটো বিচাৰিছে, অসমৰ মানুহে বিজেপিক বিদায় দিব খুজিছে, অসমৰ মানুহে বুজি উঠিছে। আপোনালোকে নিজেই চাওক, আজি প্ৰত্যেকজন কৰ্মচাৰী আজি প্ৰতিবাদত আছে, প্ৰত্যেকজন। অসমত যিকোনো সময়তে যাওক, কোনোবা এটা ডিপাৰ্টমেণ্টৰ কোনোবা কৰ্মচাৰীয়ে আন্দোলন কৰি আছে। অসমৰ আটাইতকৈ বেছি জনসংখ্যাৰ 6 জনগোষ্ঠীয়ে 24 ঘণ্টা এতিয়া আন্দোলন কৰি আছে। অসমৰ ট্ৰাইবেল মানুহবিলাক পৰিশ্ৰান্ত। কেলে? যে ট্ৰাইবেল মানুহবিলাকক সকলোকে কৈছিলে যে তোমালোকক আমি 6 শিডিউল দিম, অৰ্থাৎ সংবিধানসন্মত স্বায়ত্ব শাসন দিম বুলি কৈছিলে, নিদিলে, একোৱে নকৰিলে, একো কামেই নকৰিলে। আছুক আপুনি সুধিবলৈ যাওক, আছুক কৈছিলে যে তোমালোকৰ অসম চুক্তিৰ আমি পূৰ্ণাংগ কাৰ্যকৰীকৰণ কৰিম, তোমালোকৰ আমি অসম চুক্তিৰ 6 নম্বৰ দফাটো পূৰ্ণাংগ কাৰ্যকৰী কৰিম, আৰু আমি পলিটিকেল ছেফগাৰ্ড, কনষ্টিটিউশ্যনেল ছেফগাৰ্ড দিম। এটা কামো নকৰিলে। আপোনালোকে নিজে চাওক যে কোনো ধৰণৰ অসমৰ মানুহৰ কোনো কামেই বিজেপিয়ে নকৰিলে। কৈছিলে যে অসমৰ বানপানী সমস্যাৰ আমি 100% সমাধান কৰি দিম। অসমৰ বানপানী সমস্যাৰ 100% বাদ দিয়ক, 20%টো সমাধান নহ'ল। গতিকে এনেকুৱা পৰিস্থিতিত মই ভাবোঁ অকল এটাই কাম কৰিছে, হিতাধিকাৰী তৈয়াৰ কৰিছে, হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে, আৰু বকবাজ কিছুমান অদৰকাৰী কিছুমান লেকচাৰ ফেকচাৰ দি মানুহবিলাকক উত্তেজিত আৰু বৰ্ণবাদী কৰি তুলিছে। তাৰ বাহিৰে বিজেপিয়ে একোৱেই কৰিব পৰা নাই। সেইকাৰণে মই স্পষ্টভাৱে ক'ব খোজোঁ, আজি উজনি অসমৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠী আহোমসকল, চুতীয়াসকল, চাহ জনগোষ্ঠী, তেওঁলোক বিজেপিৰ লগত নাই। নামনি অসমৰ আটাইতকৈ ডাঙৰ জনগোষ্ঠী কোচ ৰাজবংশীসকল, তেওঁলোক বিজেপিৰ লগত নাই। মুছলমানসকল, তেওঁলোকো বিজেপিৰ লগত নাই। নিজে চাওক আপোনালোকে। আজি চাহ জনগোষ্ঠীৰ প্ৰত্যেকজন মানুহে, সেইদিনা আপোনালোকে দেখিলেনে, চাহ জনগোষ্ঠীৰ মানুহক যেতিয়া তেওঁলোকে সেইদিনা কিবা 20,000 নে 25,000 টকাকৈ যে নচাৰ কাৰণে দিছিলে, তাৰে 100 গৰাকীমান ছাত্ৰ আৰু ছাত্ৰীয়ে কৈছে যে আমাক নচা পইচা দিলে কি হ'ব, আমাক জনজাতিকৰণ লাগে, এতিয়ালৈকে দিয়া নাই। প্ৰত্যেকজন মানুহ এতিয়া কনচিয়াছ। কিন্তু আমি
উই দ্য অপজিশ্যনছ আমি অপজিশ্যনছবিলাকে এতিয়ালৈকে ষ্ট্ৰেটেজি বনাব পৰা নাই কাম আগবঢ়াব পৰা নাই এনেই আমি বহি আছোঁ Audio Jungle.